ND24 অসমৰ সমাজ জীৱনৰ এটি পৰিচিত নাম। এই চেনেলটোৱে জন্মলগ্নৰ পৰা নিস্বাৰ্থভাৱে নিৰ্ভীকভাৱে অসমৰ স্বাৰ্থত, উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ স্বাৰ্থত কাম কৰি আহিছে। আৰু এই চেনেলটোৰ যি সময়ত আত্মপ্ৰকাশ কৰিছিল, সেই কোভিডৰ সেই দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ কথা নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যক্তি ভাবিলেই ভয় লগা। যাই কি নহওক, নিৰন্তৰভাৱে সেই সময়ৰ পৰাই আজি 5 বছৰ ধৰি এই চেনেলটোৱে যিখিনি সমাজ জীৱনৰ, সাংস্কৃতিক জীৱনৰ, আধ্যাত্মিক ভাৱনা শক্তিৰ লগতে ক্ৰীড়া জগত সকলো কৰ্মক্ষেত্ৰত কাম কৰি থকা লোকসকলক উদগনি দিবৰ বাবে যিখিনি তেখেতসকলে কাৰ্যসূচী হাতত লৈছে, নিশ্চিতভাৱে প্ৰশংসনীয়। মই এই চেনেলটোত কাৰ্যনিৰ্বাহ কৰা প্ৰতিগৰাকী কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। স্বত্বাধিকাৰ কিছু বৰা ডাঙৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনতো তেখেতসকলে অসমৰ ৰাইজৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে, ভাৰতবৰ্ষৰ জনগণৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাব। সকলোৰে প্ৰতি শুভেচ্ছা থাকিল। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।